নগৰ অঞ্চলত স্বচ্ছতা হি সেৱা এই কাৰ্যসূচী শুভাৰম্ভ হৈছে। আজি ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ জন্মদিন 17 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হোৱা এই কাৰ্যসূচী ৰাষ্ট্ৰপিতা মহাত্মা গান্ধীৰ জন্মদিন 2 অক্টোবৰলৈ চলিব। বিশেষভাৱে স্বচ্ছতাৰ ওপৰত গুৰুত্ব দিয়া হ'ব, বৃক্ষৰোপণৰ ওপৰত গুৰুত্ব দিয়া হ'ব আৰু লগতে সফাই কৰ্মচাৰীসকলৰ হেল্থ কেম্প, তেখেতসকলৰ স্বাস্থ্যৰ সম্পৰ্কীয় পৰীক্ষা তাৰ ওপৰত গুৰুত্ব দিয়া হ'ব। মই ভাবোঁ ৰাইজে সহযোগ কৰাৰ প্ৰয়োজন আছে। প্ৰকৃতিয়ে দিয়া সম্পদ যেন বিনষ্ট হৈ নাযায়, আহিব লগা প্ৰজন্মক এই সম্পদ যেনেকে আমি পাইছিলোঁ তেনেকে আমি গোটাই দিব পাৰোঁ, তাৰ চেষ্টা আমি সকলোৱে কৰিব লাগে। ৰাইজৰ সহভাগিতা এই কাৰ্যক্ৰমত প্ৰয়োজনীয় হ'ব। ৰাইজৰ সহযোগিতাৰ অবিহনে এই কাৰ্যক্ৰমবোৰ অকল মিটিং আকাৰে থাকি যাব। মই সকলো অসমবাসী ৰাইজক আহ্বান জনাব খুজিছোঁ যে আহক, এক সেউজ অসম, স্বচ্ছ অসম, বিকশিত অসম, সুৰক্ষিত অসম গঢ়িবলৈ আমি একলগ হৈ ওলাই আহোঁ আৰু এই কাৰ্যসূচীবোৰত আমি